নমস্কাৰ আজি আমি এটা বৰ আকৰ্ষণীয় আৰু চৰ্চিত বিষয়ৰ গভীৰলৈ যাম হেয়া হৈছে বুম লাইফ ট্ৰেডিং সলিউশন তেওঁলোকৰ এই এমএলএম ষ্ট্ৰাকচাৰ প্ৰফিট শেয়াৰিং আৰু দৈনিক উপাৰ্জনৰ প্ৰতিশ্ৰুতিবোৰ আসলতে কেনেকৈ কাম কৰে তাৰ সঠিক অংকটো আজি আমি ফঙিয়াই চাম আহক দেৰি নকৰি পুনে পুনে আৰম্ভ কৰোঁ প্ৰথম খণ্ড বুম লাইফ এক সাধাৰণ আভাস প্ৰথমতে চকু যোৱা কথাটো হ'ল বুম লাইফে দাবী কৰা অনুসৰি তেওঁলোকে ই-কমাৰ্চ ফৰেক্স আনকি ৰিয়েল এষ্টেটতো কাম কৰে নিজৰ বিশ্বাসযোগ্যতা প্ৰমাণ কৰিবলৈ তেওঁলোকে MCA পঞ্জীয়ন GST পেন MSME আৰু ISO 9001-2015 ৰ প্ৰমাণপত্ৰৰ কথা উল্লেখ কৰে চৰকাৰী প্ৰমাণপত্ৰৰ নামবোৰ দেখিলে স্বাভাৱিকতে মানুহৰ মনত এটা বিশ্বাস জন্মে আৰু সেয়াই তেওঁলোকৰ মূল ভেটি এই প্লেটফৰ্মত প্ৰৱেশ কৰিবলৈ দুটা বেলেগ বেলেগ বাট আছে এটা হৈছে প্ৰডাক্ট পেকেজ য'ত বুম 51 দৰে হস্তজনিত সামগ্ৰী কিনি একাউণ্টটো এক্টিভ কৰিব পাৰি আৰু আনটো হৈছে BPS পেকেজ যিটো একেবাৰে বেলেগ ইয়াত কোনো সামগ্ৰী কিনিব নালাগে মাত্ৰ বিজনেছ প্ৰফিট শ্বেয়াৰিঙৰ বাবে মূলধন দেব লাগে অৰ্থাৎ কোম্পানীক পইচা দি দৈনিক এক নিষ্ক্ৰিয় বা পেছিভ ইনকামৰ আশা কৰা হয় দ্বিতীয় খণ্ড BPS আৰু দৈনিক উপাৰ্জন এই BPS বা বিজনেছ প্ৰফিট শ্বেয়াৰিং আসলে কি সহজ কথাত ক'বলৈ গ'লে এই আৰ্হিত অংশগ্ৰহণকাৰীসকলে কোম্পানীক ফাণ্ড বা মূলধন দিয়ে আৰু ইয়াৰ বিনিময়ত কোম্পানীয়ে নিজৰ ব্যৱসায়িক লাভৰ এটা নিৰ্দিষ্ট শতাংশ প্ৰতিদিনে ঘূৰাই দিয়াৰ প্ৰতিশ্ৰুতি দিয়ে আৰু এই আৰ্হিটোৰ আটাইতকৈ ডাঙৰ আকৰ্ষণটোৱেই হৈছে এই সংখ্যাটো 0.5% বা 0.5% প্ৰথমতে দিয়া মূলধনৰ ওপৰত প্ৰতিদিনে এই পৰিমাণৰ ৰিটাৰ্ণ দিয়াৰ কথা কোৱা হয় গোটেই পেছিভ ইনকামৰ অংকটো এইটো সংখ্যাৰ ওপৰতে ঘূৰি থাকে অংকটো কেনেকৈ কাম কৰে চাওঁ আহক ধৰক 1000 টকাৰে আৰম্ভ কৰা হ'ল তেন্তে দৈনিক 5 টকাকৈ পোৱা যাব এইটো একেৰাহে 500 দিনলৈ চলিব আৰু মুঠ ঘূৰি আহিব 2500 টকা ঠিক তেনেকৈ 10000 টকাৰ পেকেজত দৈনিক 50 টকাকৈ 500 দিনত মুঠ 25000 টকা পোৱা যায় মানে 500 দিনৰ চক্ৰটো সম্পূৰ্ণ হ'লে প্ৰাৰম্ভিক পেকেজৰ মূল্যৰ 2.5 গুণ ঘূৰি আহে তৃতীয় খণ্ড ৰেফাৰেল আৰু ম্যাচিং বোনাছ এতিয়া এক্টিভ ইনকামৰ ফালে চাওঁ কোনো নতুন ব্যক্তিক পোনপটীয়াভাৱে বা ডাইৰেক্ট ৰেফাৰ কৰিলে তেওঁৰ পেকেজ মূল্যৰ 5% লগে লগে পোৱা যায় আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল ইয়াৰ কোনো সীমা নাই যিমান ইচ্ছা সিমান মানুহক ৰেফাৰ কৰি এই 5% ইনকাম কৰিব পাৰি বুলি দাবী কৰা হয় তাৰ পিছত আহে বাইনাৰী মেচিং বোনাছ যিটো টিম বনোৱাৰ আচল খেল ইয়াত লেফ্ট আৰু ৰাইট ডাউনলাইনৰ মেচিং ভলিউমৰ ওপৰত 10% কমিশ্যন দিয়া হয় কিন্তু নিয়মবোৰ বৰ নিৰ্দিষ্ট একেবাৰে প্ৰথম মেচিংটোৰ বাবে 2:1 বা 1:2ৰ প্ৰয়োজন তাৰ বিচাৰবোৰ 1:1 হিচাপত চলে আৰু এটা কথা এইটো পাবলৈ হ'লে দুয়োফালে কমেও এজনকৈ ডাইৰেক্ট ৰেফাৰেল থকাটো একেবাৰে বাধ্যতামূলক চতুৰ্থ খণ্ড লেভেল শ্বপিং আৰু ৰিচাৰ্জ এই 5-স্তৰীয়া বা 5-টিয়াৰ লেভেলৰ ইনকামৰ ষ্ট্ৰাকচাৰটো বৰ চতুৰতাৰে সজোৱা হৈছে কমিশ্যনটো মানুহে প্ৰথমতে কিনা পেকেজৰ ওপৰত নিৰ্ভৰ নকৰে বৰং তেওঁলোকৰ দৈনিক ইনকামৰ ওপৰতহে নিৰ্ভৰ কৰে লেভেল 1ৰ মানুহৰ পৰা তেওঁলোকৰ দৈনিক উপাৰ্জনৰ 8% পোৱা যায় তললৈ যোৱাৰ লগে লগে এইটো কমি আহে লেভেল 2ত 4%, লেভেল 3ত 2% আৰু একেবাৰে লেভেল 5ত 0.5% মানে তলৰ মানুহখিনি এক্টিভ হৈ থাকিলেহে ওপৰৰ মানুহে লাভৱান হ'ব পাৰে কমিশ্যনৰ বাহিৰেও ইয়াত ৰেংকিং ব্যৱস্থাও আছে নিৰ্দিষ্ট ম্যাচিং ভলিউম পুৰা কৰিলে এটা ফিক্সড ইনকাম আৰম্ভ হয় উদাহৰণস্বৰূপে 2.5 লাখৰ ম্যাচিং কৰিলে বুম ষ্টাৰ ৰেংক পোৱা যায় য'ত মাহে 1000 টাকাকৈ পোৱা যায় 5 লাখত সিলভাৰ ৰেংকৰ সৈতে মাহে 2500 টাকা আৰু 25 লাখৰ ম্যাচিংত প্লাটিনাম হৈ মাহে 10000 টাকা পোৱা যায় এই পুৰস্কাৰবোৰ 12 মাহেৰ বাবে ফিক্স কৰা থাকে ইয়াৰ বাহিৰেও প্লেটফৰ্মখনত কিছুমান আনুষংগিক সেৱা আছে ই-কমাৰ্চ শ্বপিঙত 4ৰ পৰা 10% লৈকে সেলফ কেশবেক পোৱা যায় মোবাইল ৰিচাৰ্জ কৰিলে 1% কেশবেক মিলে আনকি ডাউনলাইনৰ ৰিচাৰ্জৰ ওপৰতো 2% লৈকে কমিশ্যন নেটৱৰ্কত ভাগ কৰা হয় মানে সাধাৰণ ৰিচাৰ্জৰ পৰাও নেটৱৰ্কৰ ওপৰৰ মানুহে সৰু সৰু কমিশ্যন পাব পাৰে পঞ্চম খণ্ড নিয়ম আৰু চৰ্ত উপাৰ্জনৰ কথাবোৰ শুনিবলৈ ভাল কিন্তু কোম্পানীৰ 5 গুণৰ বা 5x স্কেপিং ৰুলটো আটাইতকৈ গুৰুত্বপূৰ্ণ কথা একাউণ্টটোত যেতিয়া টকা সোমায় আৰু মানুহে ইনকাম কৰিবলৈ লয় তেতিয়া এটা সময়ত গৈ মুঠ উপাৰ্জন পেকেজ মূল্যৰ 5 গুণ হৈ পৰে তাৰ পিছত ইনকাম বন্ধ হৈ যায় উপাৰ্জন চলাই নিবলৈ বাধ্যতামূলকভাৱে ৰিটপিং বা আকৌ নতুনকৈ পইচা ভৰাব লাগে ইয়াৰ ফলত কোম্পানীলৈ মূলধন ঘূৰি যোৱাটো নিশ্চিত হয় ইয়াৰ লগতে কিছুমান কঠোৰ অৰ্থনৈতিক সীমাবদ্ধতাও আছে পইচা উলিয়াবলৈ একাউণ্টত কমেও 250 টকা থাকিব লাগিব প্ৰতিবাৰ পইচা উলিওৱাৰ সময়ত 5% এডমিন চাৰ্জ আৰু 5% TDS কটা যাব এটা ডাঙৰ কথা হ'ল দেওবাৰে কোনো BPS ইনকাম নাহে আৰু যদি ব্যৱহাৰকাৰীৰ মাজত ফাণ্ড ট্ৰান্সফাৰ কৰা হয় তাতো 5% চাৰ্জ কাটিব
ধন উলিওৱাৰ প্ৰক্ৰিয়াটোলৈ চালে দেখা যায় পুৱা 6 বজাৰ পৰা দুপৰীয়া 2 বজালৈ NEFTৰ জৰিয়তে পে আউট হয়। পেচিভ বা BPS ইনকামটো কেৱল সপ্তাহত এদিনে উলিয়াব পাৰি, কিন্তু ৰেফাৰেল আৰু মেচিং ইনকাম সদায় উলিয়াব পাৰি। আৰু পৰিচয়ৰ ক্ষেত্ৰত এখন পেন কাৰ্ডৰ বিপৰীতে মাত্ৰ এটাহে একাউণ্ট খুলিব পাৰি। আমি বুম লাইফৰ চাৰ্টিফিকেট, দৈনিক ৰিটাৰ্ণৰ অংক, নেটৱৰ্কিঙৰ বোনাছ আৰু বাধ্যতামূলক চৰ্তসমূহ একেবাৰে জাৰি চালো। এইটো এনেকুৱা এটা ব্যৱস্থা যিটো নতুন পইচাৰ স্ৰোত আৰু নেটৱৰ্ক বৃদ্ধিৰ ওপৰত নিৰ্ভৰশীল।